মোৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ইয়াত ভাৰতীয় সংস্কৃতি আৰু পিছৰ ফালে অকমান আলোচনা কৰিবলৈ আছিলে। তোমালোকে মন দিয়া। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতোতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয় আদৰ্শ য'তেই সফল হৈছে তাতেই আমি তাজমহল নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাওঁ। য'তেই হওক ততেই আমি সমন্বয় আদৰ্শ অসাৰ্থক হৈছে। এইখিনিতে উদাহৰণ হিচাপে ফতেহপুৰ চিক্ৰী, ইছমতদৌলা অসম্পূৰ্ণ ভাস্কৰ্যৰ কথা উল্লেখ কৰিব পাৰি। আনহাতে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবোৰ ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ উদাহৰণ আছে। আনকি হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল মুছলমান বাদশ্বাহসকলে সমাধিস্থানত ব্যৱহৃত হোৱাৰো প্ৰমাণ আছে। সাংস্কৃতিৰ ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিলে। এই উদাৰতাৰ সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শনৰ জন্ম দিছিলে। একোটা জাতি বিশেষ সুকুমাৰ কলা সংস্কৃতিয়ে জীয়াই থাকে। সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পই বেছি স্থায়ী। কিটছে, ৰেচিয়ানাৰ্ণ কবিতা ইয়াৰে জয়গান গাইছে। ভাষা মানুহৰ সামাজিক আদান প্ৰদানৰ বাহক। সমাজ পৰিৱৰ্তনৰ লগত ইয়াৰ গতিবিধি জড়িত। একোটা গীত আৰু সংগীতৰ ৰীতি অতি কম সময়ৰ কাৰণে জীয়াই থাকে। সংগীতে আকাশ শূন্যৰ ক্ষণস্থায়ী অনুভূতি জন্ম দিয়ে। অন্তৰৰ হিল্লোল তোলাৰ সময়খিনিৰ বাহিৰে এই সৰহ সময় তিষ্ঠি নাথাকে। চিত্ৰকলা যদিও বিশ্বজনীন, তথাপি ইয়াৰ জৰিয়তে জাতিবিশেষৰ প্ৰাণথলীৰ বহুখিনি পৰিচয় পোৱা যায়। চীনা চিত্ৰকলাই যিদৰে চীন দেশৰ পৰিচয় দিয়ে, সেইদৰে মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ চিনাকি দিয়ে। পাৰ্চিয়ান চিত্ৰকলাৰ সূক্ষ্মতাত জাপানী চিত্ৰশিল্পৰ বাহুল্যহীনতাৰ দৰে জাতিবিশেষৰ প্ৰতিভাৰ জন্ম দিয়ে। সেইদৰে অজন্তা ছবিবোৰে ভাৰতীয় সংস্কৃতি বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈছে। অজন্তা ছবিবোৰ দুটা ভাৱবস্তু প্ৰকাশ পায়। এটা হৈছে সন্ন্যাস আৰু আনটো হৈছে সমূহীয়া। দুইখন ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিখন জীৱন আনন্দৰ উৎসাহময়। তাত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা দুইবিধ ছবি একেধৰণৰ নহয়। দুইবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তা চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোকে উদ্বাউল হৈছে। ছবিবোৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। এই হৈছে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। ইয়াৰ পিছত আমি আহিলো মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্পৰ মূলতে আছিলে ব্যক্তিবোধ। আৰু এই ব্যক্তিবাদী আৰ্টৰ জনজীৱনৰ সমষ্টি জীৱনৰ কোনো সংবাদ নাছিলে। ইয়াৰ লক্ষ্য আছিলে ব্যক্তিৰ জীৱন প্ৰকাশ। ই জন্ম হৈছিলে তাইমুৰ খাঁ আৰু চেংগিজ খাঁৰ ৰাজদৰবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিলে। ইয়াৰ ভাৱ প্ৰৱণতা নাই, আছে বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণ হিচাপে আমি উৰ্দু ৰোমান্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰো। বিদ্যালয়ৰ লাখ লাখ যুগ হিয় ৰাখনো ইত্যাদি তুলনাত একো কাব্য সাহিত্যৰ ভাৱ প্ৰৱণতাৰ পৰিমাণ তাকৰ। ব্যক্তিবাদে সাময়িকভাৱে হলেও চিত্ৰশিল্পৰ ইংগিত আৰু সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিলে। এইবোৰ ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। ঠিক এনেকৈ এইটো যথেষ্ট দীঘল পাঠ। এনেকৈ আমাৰ উচ্চাংগ সংগীতৰ দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ কিছুমান আমাৰ উদাহৰণ আছে। আৰু এই সকলোবোৰ আমি চাই গলে আমি ইয়াতে গোটেইখিনি কথা পাম। আৰু ইয়াত আৰু এটা মূল কথা আছিলে যে সাধাৰণতে সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থা আছে। এটা হৈছে কাৰুকাৰ্য আৰু জাকজমকতা, আনটো হৈছে সংযম আৰু আড়ম্বৰহীনতা। বাহ্যিক দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে অন্তৰাত্মা স্পৰ্শকৈ অভিভূত কৰে। গতিকে প্ৰথমটোত বিৰাট পটভূমি অৱতাৰণা কৰে, দ্বিতীয়টোৱে কিন্তু নকৰে। প্ৰথমটো বহিঃজাগতিক বিস্তৃতি আছে, দ্বিতীয়টোত নাই। এতিয়া এইখিনিতে বুৰঞ্জীয়ে কয় মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষ হিন্দুৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিলে।
অৱশেষত বিপ্লৱৰ পতনে তেওঁলোক আমাৰ নুৰাইশৰ জন্ম দিছিলে। ঠিক এনেধৰণে উদাসীনতাৰ সৃষ্টি কৰিছিলে আৰু এনেকৈ আমি বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ জগতলৈ গমন কৰিছিলে। আৰু এইটোৱে হৈছে আধ্যাত্মিকতাৰ সমাদৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো যথেষ্ট দীঘল, আমি দুদিন আলোচনা কৰিলো। আজি ভাবিছো ইয়াত শেষ কৰিম, নহবা তোমালোকে বৰ আমনি পাবা। গতিকে মই মূল কথাখিনি কৈছো যে ইছলাম সংঘাতে আমাক আধ্যাত্মিকতাৰ ধমকি কঁপাই তুলিছিলে। পাৰ্থিৱ আৰু অপাৰ্থিৱ দুয়োটাৰ ওপৰত ইছলামীয় আস্থা প্ৰায় সমান। কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্ৰত জন্ম দিছিলে। ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিলে। সমাজৰ দৰিদ্ৰ পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিলে। সামাজিক জীৱনত ব্যক্তিৰ মুক্তিবাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিলে। ভাৰত ভূমিত ইছলাম খৰতকীয়া প্ৰচাৰ ই এটা কাৰণ। সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী আৰু পুৰণি সাহিত্য ভক্তিমূলক। ইয়াত সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিলে। চিন্তাধাৰা আধ্যাত্মিক বহুত সমৃদ্ধিশালী আছিলে আৰু এটা সমাজৰ বিশেষ স্তৰৰ কথা বুজাইছিলে আৰু ইয়াৰ জৰিয়তে বংগদেশীয় কাব্য সাহিত্য যথেষ্ট উৎকৰ্ষ সাধন কৰিছিলে। এতিয়া আমি এই কথাখিনি চালে ইয়াত আমাৰ তুলসীদাসৰ ৰামায়ণৰ কথা আছে, শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা, সেইবিলাক আমাৰ আপুৰুগীয়া সম্পদ আছিলে। গতিকে আমি বৈচিত্ৰ্য, আমাক ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য বাঢ়িছিলে আৰু এনেকৈ আমাৰ প্ৰকাশভংগী, সমাজৰ শক্তিশালী সাহিত্য এইবিলাকৰ আৱিৰ্ভাৱ হৈছিলে আৰু আমাৰ বিশ্বাত্মিকাৰ পৰশত আমাৰ সৌষ্ঠৱপূৰ্ণ হৈছিলে সাহিত্য। কাৰণ সকলোবিলাক লগ লাগি পেলাই এটা খুব সুন্দৰভাৱে আমাৰ সাহিত্য জীৱনটো বহুত বিশ্ব দৰবাৰলৈ আগবঢ়াই নিছিলে আৰু আৰ্টসমূহৰ কথাও ইয়াত আছে, সেইবিলাকৰ যথেষ্ট সৌন্দৰ্য আছিলে। কবিয়ে যিমানখিনি পাৰে আমাক ইয়াত দাঙি ধৰিছে। আমি ইয়াৰ প্ৰত্যেকটো কথাই, প্ৰত্যেকটো লাইনে গুৰুত্বপূৰ্ণ। গতিকে আমি চাব লাগিব যে আমি ইয়াৰ জৰিয়তে ইউৰোপৰ গথিক গীৰ্জাসমূহ, দাক্ষিণাত্যৰ শিলৰ মন্দিৰসমূহ, চাৰাচেনসকলৰ মছজিদবোৰ, এই সকলোবোৰ সংঘবদ্ধ শান্তিপূৰ্ণ সমাজৰ দান আছিলে। গতিকে শিল্প সৃষ্টিৰ ক্ষেত্ৰত নতুন জীৱনৰ দায়িত্ব কম নহয় আৰু সামাজিক পৰিৱেশৰ দায়িত্বও আছে। আমি শেষৰ ফালে চাইছো নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয় বস্তু হব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিলে আৰু তাৰ লগে লগে যিখিনি সৎ আৰু সত্য, যিখিনি আমাৰ সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছিলে, তাত বৰ্তমান আমাক সংস্কৃতি ভেটি বান্ধিবলৈ আমি সকলোৱে চেষ্টা কৰা দৰকাৰ। আৰু আগৰ যিখিনি আমাৰ ভাস্কৰ্য কলা, নতুন সংস্কৃতি সমূহীয়া জীৱনৰ সম্পদ হব লাগিব, সেইটোত আৰু কোনো সন্দেহ নাই। আৰু ই যিহেতু সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাচকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্ৰচেষ্টা জিউলাও। গতিকে এইখিনি আছিলে আমাৰ হেম বৰুৱাদেৱৰ ভাৰতীয় সংস্কৃতিৰ মূল কথা। ইয়াৰ প্ৰত্যেকটো লাইনে গুৰুত্বপূৰ্ণ। মই বহুতখিনি পিছলৈ কাটি কাটি তোমালোকক মূল ভাৱটো অকমান বুজাবলৈ চেষ্টা কৰিছিলো। আমি ইয়াৰ পিছত পাঠৰ তলৰ প্ৰশ্ন, মাজৰ প্ৰশ্ন একাদিক্ৰমে আলোচনা কৰিম। যিহেতু পাঠটো যথেষ্ট দীঘল, তোমালোকে বহুত এলাহ কৰিবা বুলি মই অকমান আলোচনা কৰিলো। তোমালোকে নিশ্চয় চাবা, ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।